মই বৰ্তমান আজি উপস্থিত আছোঁ আমাৰ শান্তনু বৰুৱা ডাঙৰীয়াৰ ঘৰত। তেখেতে ঐতিহাসিক কিছু তথ্য তেখেতৰ লগত আছে আৰু আমাৰ কলীয়া ভোমোৰা বৰফুকন তেখেতৰ যিখিনি ঐতিহাসিক যিখিনি লিখিত বিৱৰণ তেখেতৰ লগত বৰ্তমান আছে আৰু সেইখিনি মই তেখেতৰ পৰা জানিব বিচাৰিম। আপুনি অকণমান কওকচোন, আমাৰ ঐতিহ্য, আমাৰ যি সোণালী ইতিহাস, অসমীয়াৰ যি স্বৰ্ণীল ইতিহাস, তাৰ ওপৰত আমাৰ কলীয়া ভোমোৰা যি গুৰুত্ব, তাৰ ওপৰত অকণমান কওকচোন। এয়া আচলতে কেনেকৈ কি হ'ল, আমাৰতো বুৰঞ্জীবোৰ পাবলৈ নোহোৱা হ'ল, এইটো এটা ডাঙৰ দুৰ্ভাগ্য। আৰু আজি যিখিনি আছে প্ৰত্নতাত্ত্বিক সমল হিচাপে যিখিনি আছে, পৌৰাণিক কথা বাদ দিলে আমি প্ৰত্নতাত্ত্বিক সমলখিনি গুৰুত্ব দিলে আহোম স্বৰ্গদেউৰ দিনৰ তেজপুৰৰ কোনো বুৰঞ্জী পাবলৈ নাই যদিও ইয়াত কিন্তু শিলালিপি আছে। আহোম স্বৰ্গদেউৰ দিনৰ এই শিলালিপি 1615 চনত এইটো উদ্ধাৰ কৰিছিলে আমাৰ পৰমাচাৰ্য পণ্ডিত হেমচন্দ্ৰ গোস্বামী। এইটো আছে আমাৰ ঠিক এইটো ভৰলী নদীৰ পাৰত হ'ব। আৰু আমি তেজপুৰৰ পৰা গ'লে যিখন সমাৰডবা পাৰ হৈ যিটো প্ৰথম পাহাৰ পায়, সেই পাহাৰ এইটো বন বিভাগৰ অধীনত আছে। বন বিভাগৰ অনুমতি লৈ আপুনি সেইফালে গ'লে একদম সেইফালে গৈ আপুনি ফৰেষ্টৰ এটা গেট পাব, ফৰেষ্টৰ অফিচ এটা পাব, ফৰেষ্ট গাৰ্ডৰ। তাৰ কাষতেই ভৰলী নদীখন গৈ ব্ৰহ্মপুত্ৰত য'ত লগ লাগিছে তাতে এডৰা শিলনি আছে। সেই শিলনিডৰা হৈছে ৰুদ্ৰপদ। আৰু সেয়া আপোনাৰ বহু বছৰ আগতে কছাৰী ৰজা ৰুদুপদক পূজা কৰা বুলি কথা এটা আছিল। এনেকুৱা ধৰণৰ কথাখিনি পিছলৈ গৈ তাত ৰুদ্ৰপদত শিৱ পূজা হৈছিল, সেইবিলাক কাহিনী আছে। তাৰ পুলিত আজিও জামুগুৰিত আছে। গতিকে সেইখিনি আমি উদ্ধাৰ কৰিছোঁ পিছলৈ গৈ। তাত যিহেতু শিৱ পূজা হৈছিল, আমি ভাবিলোঁ যে পৌৰাণিক কথাখিনি গুৰুত্ব দিও তেজপুৰৰ পৰ্যটন বিকাশ কৰিব পাৰোঁ। আৰু পৌৰাণিক কথাখিনি আপুনি এভিডেঞ্চ একো নাপায়, এইবিলাক উপাখ্যান বা সাধু কথাৰ নিচিনা কথা। তাত যিহেতু আৰু তাৰ লগত লিংকটো আছে আমাৰ আহোম স্বৰ্গদেউৰ দিনৰ যিটো গড় আছিল, চামধৰা গড়, সেইটো নগাঁৱৰ ফালতো আছিলে আৰু তেজপুৰৰ ফালেও আছিলে। আৰু এইটো গোটেই একেবাৰে অৰুণাচলৰ পাহাৰলৈকে, আপোনাৰ বিশেষকৈ প্ৰতাপগড় পাৰ হৈ তালৈকে আছিলে এইটো চামধৰা গড়। আৰু এই গড়টোৰ গুৰুত্ব বাঢ়িছিল এইকাৰণে, যিহেতু অসমৰ প্ৰথম আহোম মোগলৰ যুদ্ধ, আমাৰ মোগলৰ সৈতে হোৱা যুদ্ধ এইটো প্ৰথম, প্ৰায় এইটো চাগে 1700 শতিকামানৰ কথা, 1615 চনমানৰ এটা ঘটনা। আবু বকৰ আহি আমাৰ বিশ্বনাথ ঘাটৰ পৰা নাচনি ধৰি লৈ গ'ল। প্ৰতাপ সিংহ স্বৰ্গদেউ খুব খং খালে যে নাচনি ধৰি লৈ গ'ল, তাতে একো কৰিব নোৱাৰি, কি কাৰণে তহঁতে আচলতে কিবা শাস্তি দিব। সেইবুলি ৰজাই নিজেই কুঁৱৰী চুৰি লৈ 700 হাতীৰ ফৌজ এটা তেওঁ আছিল, তেওঁ গজপতি বুলি কয়। তেওঁ সেই গোটেই হাতী চাতি লৈ এই তেওঁৰ যিটো অন্তৰত আঘাত লাগিল স্বাভিমানত, যে মাজগাঁৱৰ পৰা নতুনি ধৰি দিলে, তহঁতে কি কৰিবলৈ আছ, এইবুলি তেওঁ কৈছিলে। আৰু সেই ডাইলগটো বুৰঞ্জীত আছে। তাৰপিছত তেওঁ শলা বুলি এটা বিখ্যাত জেগা আছিল আহোম স্বৰ্গদেউৰ দিনৰ সেইখিনি সময়ত। আৰু প্ৰত্যেকখন যুদ্ধ সেই শলাত বেছ কৰি হৈছিল, কাৰণ শিঙৰি চিঙৰি এনেকৈ পাৰ হৈ তেজপুৰৰ চামধৰাতে আচল যুদ্ধ কৰিছিল। আৰু চামধৰাৰ পৰা তেনেই কাষতে আছিল শিলঘাট, যিটো আটাইতকৈ প্ৰয়োজনীয় এটা দুৰ্গ আছিল। এইবিলাক চাহাবুদ্দিন তালিচ মিৰ্জুনাৰ লগত আহোঁতে তেওঁ লিখি থৈ গৈছে এইবিলাক কথা, তাতে আমি গম পাইছোঁ। গতিকে সেই যিটো চামধৰা গড় আৰু কলিয়াবৰৰ যিখিনি অঞ্চল, কলিয়াবৰ কঁকাল আছিল, কঁকাল ভাঙিলে স্বৰ্গদেউ পলাই যোৱাৰ ৰেকৰ্ড আছিল দূৰলৈকে, কাৰণ ইয়াত হাৰা আৰু শিৱসাগৰ পালে, ৰাজধানী পালে। গতিকে কথাটো তেনেকুৱা। গতিকে চামধৰা গড়ৰ খুব প্ৰয়োজনীয় এটা জেগা আছিল। সেইকাৰণে আপুনি চাব ইয়াৰ নামবিলাক অঞ্চলবিলাকত জুইগড়, পানীগড়, দোলাবাৰী, এনেকুৱা ধৰণৰ নামবিলাক তেজপুৰত এতিয়াও আছে। এতিয়া কথা হ'ল কি, যেতিয়া আবু বকৰে নাচনি ধৰি লৈ গ'ল, প্ৰতাপ সিংহ নিজেই 700 হাতীৰ ফৌজ এটা লৈ আহিল। তেওঁ হাতী বন্ধা জেগাখিনি হাতীপিলখানা, তেজপুৰ আজিও এখন বিখ্যাত ঠাই। আৰু সেই তেওঁৰ লগত অহা কুঁৱৰী দুজনীৰ নামেৰে কলি পুখুৰী আৰু তামুলী পুখুৰী বুলি দুটা পুখুৰীও আছিল বুলি উত্তৰীক্ষ ভট্টাচাৰ্য ডাঙৰীয়াই আমাক এদিন কৈছিল, যে তেওঁ দুগৰাকী কুঁৱৰীৰে সেই পুখুৰী দুটা খন্দা আছিল, আজিও আছে। কলি পুখুৰী বিশেষকৈ আছে, তামুলী পুখুৰীটো বোধকৰো অৱক্ষয় হৈছে। আৰু মাটি বাৰী এইবিলাক আজিকালি ক'ৰ মাটি ক'ত আৰু বস্তা সলনি কৰি মানুহে ঘৰ দুৱাৰ বনাইছে, হিচাপ নাই। ঐতিহ্যটো নাই বুলি ক'ব পাৰি। কিন্তু এতিয়া যিটো আমাৰ এই যিটো পৌৰাণিক কাহিনী আছিল, ভৰলী নদীৰ পৰা আদি কৰি কন্যকাৰ কথাখিনি, সেইখিনি পৌৰাণিক কাহিনী। গোটেই পাহাৰটো যিটো ঘোঁৰাগুৰি পাহাৰ, সেইটোৱেই চামধৰা গড় আছিল। আৰু সেই পাহাৰটো থকাত চাগে গড় বনাবলৈ সুবিধা হৈছিল। আৰু শলা অঞ্চলটো গোটেই জামুগুৰি, চতিয়া, চাৰিআলি
আৰু এই কলিয়াবৰৰ এই যিখিনি নদীৰ অংশ, এই নদী অংশটোহে কলা কোনো ভূমিৰ জেগা নাছিল, জলৰ জেগা আছিল। জলত মানে এইটো খুব এটা সাংঘাতিক নৌ সেনা বাহিনী আছিল। ইয়াত কেইবাখনো নৌ যুদ্ধ হৈছিল, কেইবাখন হৈছে, আনকি লাচিতৰ যুদ্ধখনৰো এটা পাৰ্ট ইয়াত হৈছিল। গতিকে এই গুৰুত্বটো আছে। আৰু তাতে আপোনাৰ প্ৰথম লাঙি পানীখিয়াত বৰফুকন উপাধি দিছিল স্বৰ্গদেৱে। আৰু সেই যুদ্ধখনৰ পিছৰ পৰাই তাৰমানে বৰফুকন পদবীটোৰ সৃষ্টি হৈছিল। আৰু উজনিৰ ৰজা বুলি ক'লে বৰবৰুৱা যদি হয়, নামনিৰ ৰজা বৰফুকন এই যুদ্ধখনৰ পৰাই হৈছিল। আৰু ইয়াতেই মূলা গাভৰুৰ পিছৰ যুদ্ধখনৰ চাওকাচিৰ দিনৰ পৰা আদি কৰি এই গোটেই কথাখিনি এটা যুগসূত্ৰ আছে, এটা দীঘলীয়া। মানে সেই কথাখিনি যে আমি যেতিয়া বহিৰাজ্যত যাওঁ, আজি মই কিছুদিন আগতে হায়দৰাবাদ গৈছোঁ, তেওঁলোকৰ সৰু সৰু কিছু মানে যিবিলাক ইতিহাস সেইবিলাক তেওঁলোকে যেনেকৈ মানে জিলিকাই তুলিবলৈ সক্ষম হৈছে। কিন্তু আমাৰ অসমতো ইমান ধুনীয়া চন্দী ইতিহাস আছে, এটা শক্তিশালী জাতি, যি জাতিৰ নেতৃত্বত ১৭গৰাকী মোগলক পৰাজিত কৰা জাতি। গতিকে এটা শক্তিশালী জাতি আজি বহুদা বিভক্ত হৈ আছে ধৰ্মৰ নামত, জনগোষ্ঠীৰ নামত, কিবা নামত। কিন্তু আমি বিচাৰোঁ, আহোম জাতীয় মহাসভাই বিচাৰোঁ যে অসমত ১২২৮ চনৰ পৰা ১৮২৬লৈ বসবাস কৰা প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠী ঐক্যবদ্ধ হৈহে আহোম নামৰ জাতিটো তৈয়াৰ হৈছিলে। আৰু সেই কথাখিনি আমাৰ মানুহবিলাকে অনুভৱ নকৰে। আমি বিচাৰোঁ যে দখলা দৰঙা মৰাণ কছাৰী বাৰভূঞা চুতীয়া বৰাহী পৰা আৰম্ভ কৰি সেই সময়ত থকা থলুৱা যিখিনি জাতি জনগোষ্ঠী তেওঁলোকক ঐক্যবদ্ধ কৰিহে আচলতে চাওলুং চুকাফাই মানে ৰাজত্ব কৰিছিলে, মহান অসমীয়া জাতি তৈয়াৰ কৰিছিলে। তেখেতক আমাৰ একে প্ৰাতঃস্মৰণীয় এজন ব্যক্তি চাওলুং চুকাফা। চুকাফা দিৱস আহি আছে। সেই চুকাফা দিৱসৰ আমি অসমৰ বিভিন্ন প্ৰান্তত দিল্লীলৈকে আমাৰ আয়োজন কৰে। কিন্তু অসমীয়া জাতিৰ বহুত মানুহে এতিয়া অসমীয়া নৱপ্ৰজন্মই চাওলুং চুকাফা কোন আছিলে সেইটো জানিবলৈ আজিকালি হিষ্ট্ৰীটো উঠিয়ে গৈছে। গতিকে সেইখিনিও আচলতে আমি যিসকল মানে প্ৰকৃত অসমীয়া তেওঁলোকে যাতে আমাৰ অসমৰ যি চনেৰ ইতিহাস সেইবিলাকো উঠাই নেপেলায়। আৰু আমি আশা কৰিম আমাৰ যি শোণিতপুৰ জিলাত থকা যিবিলাক আহোম যুগৰ যিবিলাক মানে আমাৰ ইতিহাস সেইখিনি আমি জিলিকাই তুলিবলৈ আমাৰ অসম চৰকাৰৰ পুৰাতত্ব বিভাগৰ পৰা আৰম্ভ কৰি সকলো অসম চৰকাৰে সষ্টম হৈ যাতে এই ঐতিহাসিক সমলবিলাক যাতে আমি জিলিকাই তুলিবলৈ আমি সক্ষম হ'ম অনাগত দিনত। তাৰ কাৰণে আজি আপোনাক লগ ধৰিলোঁ। আপোনাৰ টাইটেলো বৰুৱা, আপুনি এজন জনগোষ্ঠী হিচাপে ব্ৰাহ্মণ সম্প্ৰদায় বুলি মই গম পাইছোঁ, কিন্তু ব্ৰাহ্মণ হ'লেও আপুনি আহোম ৰাইজৰ আহোম, আপোনাৰ বৰুৱা টাইটেলে কয়। বৰুৱা টাইটেল আজি আমি গাঁওবিলাকত পাওঁ। এইবিলাক গাঁৱত এই জ্যোতিপ্ৰসাদে এটা বৰ ধুনীয়া কথা কৈছে সংজ্ঞাৰ ক্ষেত্ৰত। মই এই ব্ৰাহ্মণ বুলি কোৱাৰ কাৰণে হয় যে যি কি ধৰ্ম নহওক তোৰ, বামুণ সুধীৰ যেই নহ'ব হিন্দু বা মুছলমান, বৌদ্ধ খ্ৰীষ্টিয়ান হওক মাথো মনত ৰাখি বিচাৰে অসমৰ আৰু চুকাফাৰ কথাই চুকাফাৰ যি আদৰ্শ সেই আদৰ্শৰ কাৰণে অসমীয়া জাতি ধন ধৰি দিছিলে আৰু ১৭গৰাকীয়ে মোগলক পৰাস্ত কৰিব পাৰিছিলে। কিন্তু আজি আপুনি ৰাজনীতিৰ নামত যি বহুদা বিভক্ত হিন্দু, মুছলিম, খ্ৰীষ্টান, আপোনাৰ আজি ব্ৰাহ্মণ, খুদী, কলিতা, প্ৰথম এই আমাৰ আজান ফকীৰৰ বিষয়ে লিখিছে। আজান ফকীৰৰ কোনো মুছলমানে লিখা নাই। প্ৰথম ক্ষেত্ৰধৰ বৰগোহাঁই ২৩ চনত আবাহনত লিখিছে। তাৰপিছত শৰাগুৰি চাপৰি লিখিছিল, ভূপৰ ঠাকুৰে নাটক কৰিছিল। এনেকুৱা কাহিনী কিছুমান আছে। আপোনাৰ কীৰ্তিনাথ শৰ্মা বৰুৱা তেওঁ প্ৰথম ১০টা জিকিৰ পালাত দিছে, কোনো মুছলমানে দিয়া নাই। অৰ্থাৎ আমাৰ হিন্দু মানুহখিনিয়ে আজান ফকীৰক বিখ্যাত কৰিছিল। সেই আজান ফকীৰৰ নিচিনা মানুহক যদি আমি আজি মিয়া মিয়া বুলি গালি নকওঁ, এইটো দুৰ্ভাগ্য। আৰু এইটো চাওলুং চুকাফাৰ দেশৰ কোনো স্বাভিমানী মানুহে মানি লয়। মানে বৰ অসমত আপোনাৰ কোনো ধৰ্মীয়ভাৱে ঐক্যবদ্ধ হোৱা নাছিলে। বৰ অসমত হৈছিলে আজি নবনোৱা হ'লে আমাৰ আজি কৈবৰ্তসকলে যদি আপোনাৰ এই নাও কামখিনি নকৰা অসমীয়া জাতি ৰাখিলেহেঁতেন। আজি আপুনি এতিয়া আপুনি চাওক বাঘ হাজৰিকা আমাৰ যিটো হিন্দু বলয় বাঘ হাজৰিকাক নস্বাত কৰিবলৈ দি দিছে। বাঘ হাজৰিকাৰ পৰিয়াল পৰ্যন্ত আছে। বাঘ হাজৰিকা ইছমাইল ছিদ্দিকী যদি নদী পাৰ হৈ পেলাই যদি বৰটোপত পানী নিদিয়া হ'লে আজি অসমীয়া জাতি থাকিলেহেঁতেন নাই। আৰু ভাল কথাবিলাক কি লাগে, আমি পৌৰাণিক কথাবিলাক কিয় গুৰুত্ব দিছোঁ? কিবা এভিডেঞ্চ আছে একেবাৰে সাধু সেইটো আমাৰ ভিতৰুৱা কথা। মানুহৰ শিং গজিব পাৰে নেকি? গংগা গৈ পেলাই জন্ম দিব পাৰে নেকি? শুনিছা? আমি কিয় শ্ৰদ্ধা কৰিছোঁ? তুমি সেইটো শ্ৰদ্ধা কৰিবা আৰু আমাৰ ভাল কথাটো তুমি ডিনাই কৰিবা, সেইটো হ'ব নোৱাৰে। আৰু এতিয়া হিষ্ট্ৰীত নাই বুলি কয়। হিষ্ট্ৰীত এনে হাজৰিকা, বৰা, শইকীয়া এইবিলাকৰ বিষয়ে ইমান নাথাকে। হিষ্ট্ৰী মানে ৰাজকীয় যিখিনি মানুহ তেওঁলোকৰ বস্তু আপুনি চাওক, ভাৰত এইবিলাক তাহানিতে মোগলৰ লগত অহা পৰিপাজকে লিখি থৈ গৈছে। আৰু আজিৰ কথাটো চাওক, আপুনি
অকল অসমেই এখন প্ৰদেশ য'ত হিন্দুৰ ল'ৰা ছোৱালীও বৰা শইকীয়া হাজৰিকা লিখে, মুছলমানৰ ল'ৰা ছোৱালীও বৰা শইকীয়া হাজৰিকা। ইয়াতকে সম্প্ৰীতিৰ কি ডাঙৰ ধৰ্ম নিৰপেক্ষ উদাহৰণ চিৰাজ কোনে লিখিছে? লক্ষীধৰ শৰ্মা, নৈষ্টিক হিন্দু ব্ৰাহ্মণ। তেওঁৰ নৈষ্টিক হিন্দু ব্ৰাহ্মণ মূলাল শৰ্মাৰ পুতেক ফণী শৰ্মা, তেওঁ নাট্যৰূপ দিলে। ইয়াতকে ডাঙৰ উদাহৰণ আমি যদি সেইবিলাক কথা নাচাওঁ। একচুৱেলি ভাল পাইছোঁ আপোনালোক আজি আহিছে। আহোম সংগঠনখিনি বা যোনেই নহওক আমি ঐক্যবদ্ধ হ'ব লাগিব, তেতিয়াহে আমি মানে এছিমিলেট যিটো ছিষ্টেমত চাউলুং চুকাফাই কৈছিলে, সেই এছিমিলেশ্যন ছিষ্টেমটো যদি আমি পাহৰি যাওঁ, এই মহান স্বৰ্গদেউজনক যদি আমি পাহৰি যাওঁ, তেওঁৰ চিন্তাধাৰাক যদি আমি পাহৰি যাওঁ, যিহেতু আমাৰ অসমখন শংকৰ আজানৰ দেশ, আজি নৰ্থ ইষ্ট আমি ভাগ হৈ আছোঁ, আমি সাত ভনী হৈ আছোঁ, কিন্তু আমাৰ ভনীৰ মাজত কাজিয়া লাগিব পাৰে, আমি নিজৰ বিষয়ে আমি নিজৰ মীমাংসা কৰি ল'ম, কিন্তু সেইবুলি আমাৰ ভাৰত ৰাষ্ট্ৰৰ যি উপনিৱেশিক শাসন, সেই শাসনে আমাৰ অসমে যিটো নিঃশেষ হৈ যোৱা আজি যিটো প্ৰচেষ্টা, এটা জাতি শেষ কৰাৰ অধিকাৰ কাৰোবাৰ আছে জানো? এই জাতিটো আমাৰ শেষ কৰিবলগীয়া আছে। আমাৰ যিখিনি বুৰঞ্জীৰ কথা প্ৰত্নতাত্ত্বিক সময়, সেইখিনি ব্ৰিটিছ চৰকাৰে আপোনাৰ যিখন তেজপুৰৰ নখৰীয়া শিলালিপি অঞ্চল পৰা, সেইখন গেট চাহাবে 1905 চনত গম পাই পেলাই ফটোগ্ৰাফী কৰি লৈ গৈছে। ফটোগ্ৰাফীখন থকাৰ কাৰণেহে আমি যাম। আৰু সেইখন কামৰূপ অনুসন্ধান সমিতিত প্ৰকাশ হৈছিল, এইখন হেমচন্দ্ৰ গোস্বামীৰ যথেষ্ট অৱদান আছে। সেইখন থকাৰ কাৰণে আমি গম পাইছোঁ যে নখৰীয়া লিপি এখন আছে। আপুনি তেজপুৰৰ যিখন তাম্ৰলিপি, তেজপুৰ তাম্ৰলিপি বুলি কয়, সেইখন আপুনি ক'তো নাপায়, ফটোগ্ৰাফ আছে। সেইখন ব্ৰিটিছ চাহাবে, আমাৰ যেতিয়া কমিশ্যনাৰ আছিল তেখেতে ফটোগ্ৰাফ কৰিছিল 1840-ত। তেতিয়া কেমেৰা হৈছেহে, কিন্তু ব্ৰিটিছে সেই গুৰুত্বটো বুজিছিল। আজিতো আমাৰ নাই। আজি